কিন্তু তেখেতে কৈছে যে মুছলমানক মাটিৰ পট্টা দিয়া নহ'ব, মুছলমানক অত্যাচাৰ কৰা হ'ব, মুছলমানক হাৰাশাস্তি কৰা হ'ব। কেনে গণতন্ত্ৰ? উচ্ছেদৰ বিভীষিকা। আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই আমি আজি প্ৰথম দিনৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো অধিৱেশনত আমি আজি সদনত সোমোৱাৰ পূৰ্বেই আমি আজি AIUDF বিধায়িনী দলে ইয়াতে প্ৰতিবাদৰ কাৰ্যসূচী ল'বলগীয়া হৈছে। আজি শত সহস্ৰ নাগৰিক আজি ঠাণ্ডাত ওপৰত তম্বু এখন নোহোৱাকৈ বিভিন্ন ঠাইত উন্মুক্ত অৱস্থাত আছে। বহুতৰ শিক্ষা, বহুতৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন বাধা বিঘিনি আহিছে। চৰকাৰে প্ৰায় 16,000 পৰিয়ালক এতিয়ালৈকে উচ্ছেদ কৰিলে, কাকো পুনৰ সংস্থাপন নকৰিলে। প্ৰায় 9জন লোকক হত্যা কৰিলে। এই উচ্ছেদৰ প্ৰক্ৰিয়াটোত আজি চৰকাৰ বা ৰাষ্ট্ৰৰ দায়িত্ব আছিল যে ভূমিহীন নাগৰিকক ভূমিৰ ব্যৱস্থা কৰা, কিন্তু দেখা গৈছে যে বাছি কিছু মানুহক মাটিৰ পট্টা দিছে কৰবাত, কিন্তু তেখেতে কৈছে যে মুছলমানক মাটিৰ পট্টা দিয়া নহ'ব, মুছলমানক অত্যাচাৰ কৰা হ'ব, মুছলমানক হাৰাশাস্তি কৰা হ'ব। কেনে গণতন্ত্ৰ? আজি মহামানৱ মহাত্মা গান্ধী দেৱৰ প্ৰতিমূৰ্তিৰ তলৰ পৰা আমি অসমবাসীৰ ওচৰতে বিচাৰ দিব বিচাৰিছোঁ, তেওঁলোকৰ ওচৰত আমাৰ এই অভিযোগ দিব বিচাৰিছোঁ। এই মুখ্যমন্ত্ৰীয়ে অসমত এই পৰিৱেশটোৰ সৃষ্টি কৰিলে, মানুহৰ মাজত হিন্দু মুছলমানৰ বিভাজন কৰিলে, তেখেতে কাৰোবাক মিয়া বুলি কৈ তেওঁলোকক এলিনেশ্যন কৰিলে, তেওঁলোকক পৃথকীকৰণ কৰি ধ্ৰুৱীকৰণ কৰি তেওঁলোকক সকলো অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছে, যিটো সংবিধান আৰু গণতন্ত্ৰৰ পৰিপন্থী। আৰু এই কথাটো আমি অসমৰ জনগণক আজি আমি ইয়াৰ পৰা বাৰ্তা দিব বিচাৰিছোঁ যে প্ৰতিজন নাগৰিকক ভূমিহীন যদি হয়, তেখেতে উচ্ছেদৰ পূৰ্বে যদি সেই ঠাই উচ্ছেদ কৰিব লাগে, তেনেহ'লে তেওঁলোকক ভূমিৰ ব্যৱস্থা বা তেওঁলোকক বসবাসৰ কাৰণে সামান্য এটি ভেটিৰ ব্যৱস্থা কৰি হ'লেও যাতে কৰে, তাৰ কাৰণে সেই দাবী AIUDF দলে বিগত সময়তে কৰি আহিছে আৰু আজিও কৰিছোঁ। কিন্তু তেখেতে কৈছে যে মুছলমানক মাটিৰ পট্টা দিয়া নহ'ব, মুছলমানক অত্যাচাৰ কৰা হ'ব, মুছলমানক হাৰাশাস্তি কৰা হ'ব। কেনে গণতন্ত্ৰ? উচ্ছেদৰ বিভীষিকা। আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই আমি আজি প্ৰথম দিনৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো অধিৱেশনত আমি আজি সদনত সোমোৱাৰ পূৰ্বেই আমি আজি AIUDF বিধায়িনী দলে ইয়াতে প্ৰতিবাদৰ কাৰ্যসূচী ল'বলগীয়া হৈছে। আজি শত সহস্ৰ নাগৰিক আজি ঠাণ্ডাত ওপৰত তম্বু এখন নোহোৱাকৈ বিভিন্ন ঠাইত উন্মুক্ত অৱস্থাত আছে। বহুতৰ শিক্ষা, বহুতৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন বাধা বিঘিনি আহিছে। চৰকাৰে প্ৰায় 16,000 পৰিয়ালক এতিয়ালৈকে উচ্ছেদ কৰিলে, কাকো পুনৰ সংস্থাপন নকৰিলে। প্ৰায় 9জন লোকক হত্যা কৰিলে। এই উচ্ছেদৰ প্ৰক্ৰিয়াটোত আজি চৰকাৰ বা ৰাষ্ট্ৰৰ দায়িত্ব আছিল যে ভূমিহীন নাগৰিকক ভূমিৰ ব্যৱস্থা কৰা, কিন্তু দেখা গৈছে যে বাছি কিছু মানুহক মাটিৰ পট্টা দিছে কৰবাত, কিন্তু তেখেতে কৈছে যে মুছলমানক মাটিৰ পট্টা দিয়া নহ'ব, মুছলমানক অত্যাচাৰ কৰা হ'ব, মুছলমানক হাৰাশাস্তি কৰা হ'ব। কেনে গণতন্ত্ৰ? আজি মহামানৱ মহাত্মা গান্ধী দেৱৰ প্ৰতিমূৰ্তিৰ তলৰ পৰা আমি অসমবাসীৰ ওচৰতে বিচাৰ দিব বিচাৰিছোঁ, তেওঁলোকৰ ওচৰত আমাৰ এই অভিযোগ দিব বিচাৰিছোঁ। এই মুখ্যমন্ত্ৰীয়ে অসমত এই পৰিৱেশটোৰ সৃষ্টি কৰিলে, মানুহৰ মাজত হিন্দু মুছলমানৰ বিভাজন কৰিলে, তেখেতে কাৰোবাক মিয়া বুলি কৈ তেওঁলোকক এলিনেশ্যন কৰিলে, তেওঁলোকক পৃথকীকৰণ কৰি ধ্ৰুৱীকৰণ কৰি তেওঁলোকক সকলো অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছে, যিটো সংবিধান আৰু গণতন্ত্ৰৰ পৰিপন্থী। আৰু এই কথাটো আমি অসমৰ জনগণক আজি আমি ইয়াৰ পৰা বাৰ্তা দিব বিচাৰিছোঁ যে প্ৰতিজন নাগৰিকক ভূমিহীন যদি হয়, তেখেতে উচ্ছেদৰ পূৰ্বে যদি সেই ঠাই উচ্ছেদ কৰিব লাগে, তেনেহ'লে তেওঁলোকক ভূমিৰ ব্যৱস্থা বা তেওঁলোকক বসবাসৰ কাৰণে সামান্য এটি ভেটিৰ ব্যৱস্থা কৰি হ'লেও যাতে কৰে, তাৰ কাৰণে সেই দাবী AIUDF দলে বিগত সময়তে কৰি আহিছে আৰু আজিও কৰিছোঁ।